Hello my dear students and welcome to my channel. আজি থাম্বনেলটো চাই তোমালোকে গম পাইছা কোনটো টপিকত আমি আলোচনা কৰিম। এই টপিকটো খুব ইম্পৰ্টেন্ট মানে প্ৰায় মই দেখি আছো এই টপিকৰ ওপৰত প্ৰশ্ন সুধে আৰু এই টপিকটো হ'ল সাইমন কমিশন। বলা ভিডিওটো আৰম্ভ কৰো। So Simon Commission আগত বিষয় জানা আগত আমি অলপ ব্যাক যাব লাগিব কিছুমান কথা জানিব লাগিব এটা হল তোমালোকৰ গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1919 এটো ভালকে জানিব লাগিব সো এই বিষয় মই কৈ লৈছো গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1919 এখন আমাক মন্টেগিউ ক্লেমস ফৰ ৰিফৰ্ম বুলিও কওঁ এখানে কোৱা হয় হেতু সময়ত মন্টেগিউ সেক্ৰেটাৰি অফ দা ষ্টেট আসলে ক্লেমস ফৰ আসলে ভাইজৰি আৰু তেওঁলোকৰ আন্ডাৰ একখন তাৰমানে গঠন হৈ হৈছিল দে আৰ দা মেম্বাৰ দে আৰ দা পাৰ্টিসিপেন্ট অফ দিস এক্ট সো হেকাৰণে এই তেওঁলোকৰ নামৰ আগতো এটো একখন নাম লোৱা হয় হেখন হল গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1919 যোনটো আমি মন্টেগিউ ক্লেমস ফৰ ৰিফৰ্ম বুলি কব পাৰো সো এই একখনৰ আন্ডাৰতে বহুখিনি কথা কোৱা হৈছে কিন্তু তাৰ আগত কেটামান কথা জানি লোৱা 1914 to 1918 এই পিৰিয়ডটো আসলে ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ পিৰিয়ড এই সময়ত ইন্ডিয়ানস আর টোটালি সাপোর্টেড টু ব্রিটিশক সাপোর্ট কৰিছিল ইন্ডিয়ানসে আৰু এইকাৰণে সাপোর্ট কৰিছিল ওয়াৰ্ল্ডৰ সময়ত যে ভাবিছিল যে আফটাৰ দা ওয়াৰ যিমানখিনি ইন্ডিয়ানসৰ প্ৰবলেম আছে সেইখিনি সলভ হৈ যাব আৰু যিমানখিনি তাৰ মানে হয়তো কিছুমান তাৰ মানে ৰেভিনিউ সিস্টেম আছে এইবোৰ চেঞ্জ হ'ব পলিসি চেঞ্জ হ'ব সেইখিনি কথা ভাবিছিল আৰু সেইকাৰণে সাপোর্ট কৰিছিল আৰু ইন্ডিপেন্ডেন্সটো হয়তো জলদি আহিব বুলি ভাবি পেনাই তাৰ মানে সাপোর্ট কৰিছিল আৰু তাৰ আগতে বহু মুভমেন্ট হৈ গৈছে মহাত্মা গান্ধী আগত কুইট ইন্ডিয়া মুভমেন্ট নন কোঅপাৰেশন মুভমেন্ট সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট সো ব্ৰিটিছও গম পাইছিল যে আফটাৰ দা ওয়াৰ ইট উইল বি নট পসিবল ফৰ ব্ৰিটিছ টু ৰুল এগেইন ভেৰি ইজিলি তাৰমানে ইমান ইজিলি যে ৰুল কৰিব পাৰিব হেতু তেওঁলোকক গম পাইছিল যে নোৱাৰে আফটাৰ দা ওয়াৰ দ্যাট ইজ আফটাৰ 1918 সো এই 1919 ত এখন এক্ট গঠন কৰা হয় সেই একখনত এইখিনি কথা কোৱা হ'ল যে নাও দেয়াৰ উইল বি এ সেপাৰেট গভৰ্নমেন্ট ইন ইন্ডিয়া এখন সৰকাৰ গঠন কৰা হ'ব ভাৰতৰ কাৰণে ভাৰতত সৰকাৰখন গঠন কৰা হ'ব আৰু হে সৰকাৰখনত বেছিভাগ ইন্ডিয়ান মেম্বাৰ্স will be the participant of this government and they will play a very important role in policy making তাৰমানে policy making ত তেওঁলোকৰ পাৱাৰ থাকিব ডিসিশন মেকিং ত তেওঁলোকৰ পাৱাৰ থাকিব আগতে যেহেতু নাছিলে আগতে প্ৰতিটো ডিসিশন ব্ৰিটিছ অফিচিয়েলছে লৈ ইন্ডিয়ানছৰ বেছি পাৱাৰ নাছিলে সো এইখিনি কথা তাৰমানে এই ইন্ডিয়ান এক্ট এই গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1919 ত ভালকে কোৱা হ'ল আৰু তেতিয়াই এই কথাটো কোৱা হৈছিল যে after every 10 years there will be a commission and commission will be sent to India এখন কমিশন তাৰমানে সেন্ড কৰা হ'ব ভাৰতলৈ আৰু ভাৰতৰ সেই কমিশনখনে চাব যে কি আৰু নতুন ৰিফৰ্মেশন নতুন কনস্টিটিউশনাল চেঞ্জ নতুন এডমিনিষ্ট্ৰেটিভ চেঞ্জ লাগে হেতু ওপৰত তাৰমানে তেওঁলোকে ইনস্পেকশন কৰিব বা ইনস্পেক্ট কৰিব কিন্তু ইয়াত মই অকমান কথা এটা কবল থাকি গল তোমালোক কৈ দিও গভৰ্নমেন্ট অফ ইন্ডিয়া এক্টত এইটো কথাও আছিল যে সৰকাৰখনটো গঠন হ'বই ইন্ডিয়ান মেম্বাৰ্স থাকিব ডিসিশন মেকিং আছে ইন্ডিয়ান পাৱাৰ থাকিব হেকিনটো হ'বই কিন্তু এই সৰকাৰখন দে আৰ দা ইন্টিগ্ৰেল পাৰ্ট অফ ব্ৰিটিছ এম্পায়াৰ তাৰমানে তেওঁলোকে এনসাৰেবল টু দা ব্ৰিটিছ এম্পায়াৰলৈ ৰেসপন্সিবল হৈ থাকিব তাৰমানে ফাইনাল ডিসিশন মেকিংটো তাৰমানে ব্ৰিটিছ এম্পায়াৰৰ ওচৰতে আছে এটো পাপেট গভৰ্নমেন্ট নিচিনা হ'ল তাৰমানে সো তেনেকুৱা ধৰণৰ কথা কিন্তু ইয়াত কোৱা হৈছিল যে ডিসিশন মেকিং আৰু পলিসি মেকিংত ইন্ডিয়ানছৰ পাৱাৰ থাকিব ইন্ডিয়ানছৰ পাৰ্টিসিপেশন থাকিব and he কানে তাৰ পিছত তাৰমানে আফটাৰ 1919 যে এখন গঠন হৈ গল 1928 ত এখন কমিশন ভাৰতলৈ পঠোৱা হ'ল সেই কমিশনখনৰ নামে আছিল সাইমন কমিশন যোনখন আমি আজি পঢ়িম এই ব্রিফ হিষ্ট্ৰী এটা তোমালোকক কৈ দিলো সাইমন কমিশন এখনে আছিল আৰু এই কমিশনখনৰ নাম সাইমন একানে আছিল বিকজ এই কমিশনখনক লিড লৈ আছিল সাৰ জন সাইমন তো জন সাইমনৰ আন্ডাৰত আছিল হেকানে কমিশনখনৰ নাম সাইমন কমিশন দিয়া হ'ল আৰু টোটাল 7 মেম্বাৰ আছিল এই কমিশনখনৰ বাট মোর ইন্টারেস্টিং ফ্যাক্ট এটো বিষয় এই কমিশনৰ বিষয় মই কৈ দিও হেতু হ'ল যে দেয়াৰ ইজ নট এ সিঙ্গল ইন্ডিয়ান মেম্বাৰ ইন দিস কমিশন এই কমিশনখনৰ কোনো এজন ইন্ডিয়ান অফিচিয়েলস বা ইন্ডিয়ান মিনিষ্টাৰ কোনো এজন ইন্ডিয়ান লিডাৰ নাছিলে অল আৰ ফ্ৰম ব্ৰিটিছ অফিচিয়েলস এটা কথাটো এনেকুৱা হয় ইন্ডিয়ান ভাৰতৰ সংবিধান ভাৰতৰ কনস্টিটিউশনাল চেঞ্জৰ কথা পাতিব ভাৰতৰ এডমিনিষ্ট্ৰেটিভ চেঞ্জৰ কথা পাতিব ৰিফৰ্মেশনৰ কথা পাতিব বাট এজনো ভাৰতীয় তাত মেম্বাৰ নহয় এই কমিশনখনৰ এটো এটা ডাঙৰ কথা আৰু সেই কাৰণে এই কমিশনখন আহুনতে তাৰমানে সবে ৰিভল্ট কৰিছিল মুসলিম লীগে হওক মুসলিম লীগ পলিটিক্যাল পাৰ্টি হওক কংগ্ৰেছে হওক দা ওল্ডেষ্ট পলিটিক্যাল পাৰ্টি অফ ইন্ডিয়া সবে তাৰমানে প্ৰতিবাদ কৰিছিল every leader has revolted against it okay because কোনো এজন ইন্ডিয়ান মেম্বাৰ নাই এখন আমাৰে সংবিধানখনক ৰিফৰ্মেশন কৰিব আমাৰ এজন ইন্ডিয়ান মেম্বাৰ নাই ইন্ডিয়ান লিডাৰ নাই
অল আৰ ফ্ৰম ব্ৰিটিছ অফিচিয়েল আৰু সেইকাৰণে যেতিয়া আহিছিলে ৰিভল্ট হৈছিলে মুভমেণ্ট হৈছিলে মাছ প্ৰচেছন হৈছিলে আৰু এটা শ্লোগান এটা খুব ফেমাছ হৈছিলে সেইটো হ'ল গো বেক চাইমন গো বেক চাইমন এনেকুৱা ধৰণৰ শ্লোগান তোমালোকে জানাই ৰেলি চলে শ্লোগানবোৰ খুব ফেমাছ হয় তো সেইটো এটা শ্লোগান আছিলে সেইটো সময়ত তাৰ উপৰিও লালা লাজপত ৰায় লাহোৰত বহুত ডাঙৰ প্ৰচেছন কৰিছিলে মুভমেণ্ট কৰিছিলে তেওঁ আণ্ডাৰত বহুত ডাঙৰকৈ মাছ মুভমেণ্ট হৈছিলে আৰু এই মাছ মুভমেণ্টটো ৰখাবলৈ যাওঁতে ব্ৰিটিছে লাঠি চাৰ্জ কৰিলে লাঠি চাৰ্জত তাৰমানে লালা লাজপত ৰায় আঘাত হ'ল তেওঁ অলপ ইনজুৰ্ডো হ'ল আৰু সেইকাৰণে তেওঁ 1928ত তেওঁ এই পৃথিৱীৰ পৰা গুচি গ'ল হি ডাইড ইন দ্য ইয়াৰ 1928 সো এইখিনি কথা তোমালোকে ভালকৈ জানিব লাগে এইখিনি গোটেইখিনি কথা এজ পাৰ দ্য কোৰ্ছ কাৰিকুলাম এইখিনি কথাই জানিব লাগে কিন্তু তাৰ উপৰিও কেইটামান কথা মই কৈ যাওঁ যেতিয়া প্ৰতিবাদ হৈছিলে তেতিয়া ভাৰতে সুধিছিলে যে এইটো কেলে কৰা হ'ল এনেকৈ কোনো এজন ইণ্ডিয়ান মেম্বাৰ কিয় দিয়া না হ'ল সেইটো সময়ত ছেক্ৰেটাৰী অফ দ্য ষ্টেট আছিলে আমাৰ লৰ্ড ব্ৰিংকিন হেড তো লৰ্ড ব্ৰিংকিন হেডৰ আণ্ডাৰতে এই কমিশ্যনখন গঠন হৈছিলে তেওঁ কৈছে যে তেওঁলোকে ভাবা নাছিলে যে ইণ্ডিয়ান লিডাৰ্ছ ইমান কেপেবল যে তেওঁলোকে কি কৰিব পাৰিব এনেকুৱা এখন সংবিধান বা কনষ্টিটিউচনেল ৰিফৰ্মেশ্যন কৰিব পাৰিব যোনখন চবৰ কাৰণে সুবিধাজনক হওক সো ইমান কেপেবল বুলি ভাবা নাছিলে তাৰপিছত বেছি ৰিভল্ট হোৱাৰ কাৰণে তেওঁলোকে এলাউ কৰিলে ইণ্ডিয়ান লিডাৰ্ছখিনিক যে আপোনালোকেও এখন ৰিপৰ্ট বনাওক সেই ৰিপৰ্টখন আমি ল'ম এই চেলেঞ্জটো একচেপ্ট কৰিছিলে কংগ্ৰেছে আৰু তেওঁলোকে এখন ৰিপৰ্ট বনাইছিলে কি চেঞ্জেছ লাগিব কি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মেশ্যন লাগিব আৰু সেই ৰিপৰ্টখনৰ নামে আছিলে নেহেৰু ৰিপৰ্ট তো নেহেৰু ৰিপৰ্টৰ বিষয়ে জানিবলৈ হ'লে আৰু অলপ ব্ৰিফলি মই ক'ব লাগিব কিন্তু সেইটো ভিডিঅ'টো বহুত লেন্দি হৈ যাব সেইকাৰণে ইমানতে মই সামৰণি মাৰিছোঁ তো চাইমন কমিশ্যনখন এইখনেই আছিলে মই অলপ ব্ৰিফ হিষ্ট্ৰী আগৰখিনিও কৈ ল'লোঁ যোনখন হয়তো তোমালোকে কিতাপত নোপোৱা সো এনেকুৱা ধৰণৰ টপিকৰ ওপৰত মই আগন্তুক ভিডিঅ'টো মই দি থাকিম ভাল টপিকৰ ওপৰত ইম্পৰ্টেণ্ট টপিকৰ ওপৰত মই এক্সপ্লেনেশ্যন তোমালোকে কি বুজি পালা মোক জনাবা আৰু কিবা যদি বুজি পোৱা নাই সেইটোও জনাবা কমেণ্টত আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিয়ে দিবা যাতে আৰু এনেকুৱা টপিকৰ ওপৰত মই তোমালোকক দি থাকিব পাৰোঁ ইম্পৰ্টেণ্ট